বন্ধু বান্ধৱীসকল, আজি আমি ADRE গ্ৰেড 4 এটা এক্সপেক্টেড কাট অফৰ বিষয়ে আলোচনা কৰিম। প্ৰথম আমি ক্লাছ 10ৰ কাট অফটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি চাব লাগিব যে ক্লাছ 10ৰ UR কেটেগৰীৰ হায়েষ্ট কিমান কাট অফ গৈছিলে। তো আমি দেখিবলৈ পাইছোঁ যে UR কেটেগৰী মেলৰ ক্ষেত্ৰত হায়েষ্ট কাট অফ গৈছিলে 91.5। তো ইয়াত চাবলৈ গ'লে বিভিন্ন ফেক্টৰৰ পৰা তো ইয়াৰ টোটেল মাৰ্ক আছিলে 135 নাম্বাৰ। তো যদি আমি চাবলৈ যাওঁ এভাৰেজ কিমান মাৰ্ক স্ক'ৰ কৰিছে ক্লাছ 10ত, এভাৰেজ স্ক'ৰ কৰা টোটেল মাৰ্কছ আমি এক্সপেক্টেড এটা কৰিব পাৰোঁ যে 95 বা এৰাউণ্ড 100ৰ ভিতৰত এটা এভাৰেজ মাৰ্কছ স্ক'ৰ কৰিছে ষ্টুডেণ্টে। তো ইয়াত টোটেল পষ্ট আছিলে ক্লাছ 10ৰ কথাত কৈছোঁ। ক্লাছ 10ৰ ক্ষেত্ৰত টোটেল পষ্ট আছিলে 1088টা। তো এতিয়া বৰ্তমান আমাক যিহেতু মাতিছে 1:2 ৰেচিঅ'ত, তো 1080টা পোষ্টৰ এগেইনষ্টত এতিয়া কেণ্ডিডেট মাতিছে 2174টা। ডেট মিনছ 2176টা কেণ্ডিডেট বৰ্তমান মাতিছে। এতিয়া যদি আমি ভাইভাৰ মাৰ্কছ চাবলৈ যাওঁ, তো আমাৰ ইয়াত ভাইভাৰ মাৰ্কছ যিহেতু 5 মাৰ্কছ আছে বুলি মই দিছোঁ, 15ও থাকিব পাৰে, চিয়'ৰ নহয়, যিহেতু এইটো বস্তু এতিয়ালৈকে মানে কোনো ডিক্লেৰেশ্যন নাই পোৱা। তো এবাৰ যদি আমি 5 মাৰ্কছো ধৰোঁ, তো এৰাউণ্ড কিমান মাৰ্কছ স্ক'ৰ কৰিছে কেণ্ডিডেটে বুলি চাবলৈ যাওঁ, তো এৰাউণ্ড 95ৰ পৰা 100ৰ ভিতৰত, যিহেতু মোক কৈছে 95 বা 100ৰ ভিতৰত মাৰ্কছ স্ক'ৰ কৰিছে। আমি যদি ধৰিও লওঁ 96 বা 98, 90 চামথিং কিবা এটা যদি ধৰি লওঁ, তো তাৰ লগত যদি আমি 5ৰ ভিতৰত মিনিমামটো আপোনাক ইণ্টাৰভিউ মাৰ্কৰ ক্ষেত্ৰত কথা কৈছোঁ, 5ৰ ভিতৰততো যিহেতু আপোনাক মিনিমাম 3-4টো দিব, তাতকৈ তলততো নাযায়, সেইটো চিয়'ৰ। আপোনাৰ 5ৰ ভিতৰত যদি 4ও ধৰি লওঁ, তো আপোনাৰ যদি 90 এভাৰেজ স্ক'ৰ হিচাপৰ ফালৰ পৰা চাবলৈ যাওঁ, যদি আপোনাৰ 96ও আছে, ডেট মিনছ আপোনাৰ 100 মাৰ্কছ টোটেল। এইফালে 96, এইফালে আপোনাৰ ভাইভা মাৰ্কছ 4, এইফালে 100 মাৰ্কছ। তো যিহেতু এতিয়া UR কেটেগৰীত মই কৈছোঁ এইবাৰ কাট অফ গৈছে 91.5। তো আমি এক্সপেক্ট কৰিব পাৰোঁ যে ইয়াৰ যোনটো আপোনাৰ এক্সপেক্টেড যোনটো ফাইনেল কাট অফ হ'ব, এইটো যিহেতু এক্সপেক্টেড হয়, তো একুৰেট নহ'ব পাৰে, হয়তো উচ নিচ হ'ব পাৰে। তো সেইফালৰ পৰা চাবলৈ গ'লে আপোনাৰ ইয়াৰ কাট অফটো ফাইনেল কাট অফটো এৰাউণ্ড 98ৰ পৰা 102 ভিতৰত থাকিব লাগে। তাতকৈ বেছি ওপৰ নিচৰ যাব নালাগে, গ'লে 1-2 ওপৰ যাব, সিমানটোৱে থাকিব। তো 98ৰ পৰা যদি আমি 102 পাওঁ, তো সিমানটোৱে কাট অফ থাকিব। তো বাকীবিলাকৰো সিমানটোৱে। তো নিজৰ পোষ্ট ৱাইজ, নিজৰ কেটেগৰী ৱাইজ সিমানটোৱে কাট অফ যাব। তো ফৰ এক্সাম্পল মই এটা কৈ দিছোঁ, UR কেটেগৰীত আমি যিহেতু ক'লোঁ 91.50, তো ইয়াৰো কাট অফটো সিমানটোৱে যাব পাৰে। ধৰি লওক এৰাউণ্ড 98 বা 102। আকৌ যদি আমি চাওঁ ওমেনৰ ক্ষেত্ৰত, জেনেৰেল ওমেনৰ ক্ষেত্ৰত ইয়াৰ যোনটো ৰিটেনৰ কাট অফ গৈছিলে, সেইটো গৈছিলে আপোনাৰ 85 মাৰ্কছৰ। তো 85 আপোনাৰ কাট অফ গৈছিলে। ইয়াৰো এক্সপেক্টেড যিটো কাট অফ আমি আশা কৰিব পাৰোঁ, তো এৰাউণ্ড সেইটো আপোনাৰ থাকিব 93ৰ পৰা 92 বা ধৰক 92ৰ পৰা 96, সিমানটোৰ ভিতৰতে এটা এক্সপেক্টেড কাট অফ আশা কৰিব পাৰি। তাতকৈ হয়তো বেছি যাব নালাগে। যদি ভাইভাৰ যদি এইবাৰ ৰিটেনত যদি ভাইভাত যদি যিহেতু 5 মাৰ্কছ যদি আমি কেলকুলেশ্যন কৰিছোঁ, তো 5 মাৰ্কছৰ জেগাত যদি 15 মাৰ্কছ দিয়ে, তেতিয়া 15 মাৰ্কছৰ জেগাত আপোনাক কিমান দিব? 15 মাৰ্কছ যদি ভাইভা হয়, তো 15 মাৰ্কছৰ ভিতৰত আপোনাক এটা মোটামুটি নম্বৰ চাবলৈ গ'লে তো 10 মাৰ্কছ এটাতো দিব, তাতকৈ তলততো যাব নোৱাৰে। হয়তো 12 দিব, হয়তো 13 দিব, 15ৰ ভিতৰত 15 হয়তো নিদিব পাৰে, 15 হয়তো খুব কম ষ্টুডেণ্টক দিব। তো এভাৰেজ আমি ধৰিবলৈ গ'লে তাতো 10 দিব। ঠিক তেনেকৈ এইফালে 10 মাৰ্কছ ভাইভাত দিলে আপোনাৰ, আমি যিহেতু কৈছিলোঁ এভাৰেজ কিমান ষ্টুডেণ্টে স্ক'ৰ কৰিছিলে 95ৰ পৰা 100ৰ ভিতৰত, তো 95 যদি হয়, এইফালে 105 প্লাছ 10 কৰিলে, তো এক্সপেক্টেড কাট অফ সিমানটোৱে। তো ঠিক একে OBC ক্ষেত্ৰতো একে, OBC ক্ষেত্ৰতো 90 হ'লে তো এক্সপেক্টেড কাট অফ সিমানটোৱে কৰিব পাৰি যে এৰাউণ্ড 97ৰ পৰা 102, সিমানটো এটা ভিতৰত, মানে এইটো এটা ৰেঞ্জ কৈছোঁ মই, এক্সপেক্টেড এটা ৰেঞ্জ কৈছোঁ। চ' সিমানটো এটা ৰেঞ্জৰ ভিতৰতে কাট অফটো থাকিব লাগে।
চ' এতিয়া আমি যদি ক্লাছ 8 পষ্টৰ যদি চাওঁ, ক্লাছ 8ৰ পষ্টটো ক'ত আছিলে, ক্লাছ 8ৰ প্ৰথমতে চাবলৈ গ'লে ইয়াত চাব লাগিব যে টোটেল মাৰ্কছ কিমান আছিলে। ইয়াতো টোটেল মাৰ্কছ আছিলে 135। ইয়াত টোটেল আপোনাৰ পোষ্ট আছিলে ক্লাছ 8ৰ ক্ষেত্ৰত কৈছোঁ 2102, মানে 2100 ট্ৰু। আপোনাৰ 2100 দুটা পোষ্ট আছিলে, চৰি ইয়াত 2100 পোষ্টটো নহয়, ইয়াত টোটেল পোষ্ট আছিলে 2100টো, ঠিকেই। তো ইয়াত আপোনাৰ পোষ্ট ৰেচিঅ' ইয়াতো ছেইম 1:2 ৰেচিঅ'কৈ মাতিছে। তো টোটেল কেণ্ডিডেট ইয়াত মাতিছে আপোনাৰ 4204জন। তো ইয়াৰো যোনটো আপোনাৰ এভাৰেজ মাৰ্কছ স্ক'ৰ কৰিছে, যিটো 8 পাছৰ কথা কৈছোঁ, 8 পাছৰ কাট অফটো আপোনাৰ যিহেতু এবাৰ পেপাৰ ইজি আছিলে, অকণমান কাট অফটো অলপ 10 পাছতকৈ অলপ হাই গৈছে। তো ইয়াৰো এভাৰেজ যোনটো স্ক'ৰ এইটো ঠিক আপোনাৰ 100ৰ ভিতৰত, 100 to আপোনাৰ 110ৰ ভিতৰত এটা এভাৰেজ স্ক'ৰ, এইটো যিটো ষ্টুডেণ্টে স্ক'ৰ কৰিছে বুলি মানে ভাবি ল'ব পাৰি। তো ইয়াৰো যিহেতু ছেইম আপোনাৰ ভাইভাত আপোনাৰ যদি 5 মাৰ্কছ হয়, মিনিমাম 3-4 আপোনাৰ ধৰি লওক এৰাউণ্ড 3-4ৰ ভিতৰত। তো ইয়াৰ আপোনাৰ যদি 105 পাইছে, তো +4 কৰক, 109 বা সিমানটো এক্সপেক্টেড এটা ৰেঞ্জ, সিমানটোৱে 110। এইটো মই বিশেষকৈ জেনেৰেলৰ ক্ষেত্ৰত কৈ আছোঁ। 109 বা 110 ইমানটো ৰেঞ্জৰ ভিতৰতে থাকিব। ইয়াত কাট অফটো যিহেতু ইমান হাই যাব নালাগে। যদি ইয়াতো যদি 15 মাৰ্কছৰ যদি কাট অফ ভাইভা যদি পাতিছে, তেতিয়া ইয়াৰ কাট অফটো অলপ হাই যোৱাৰ চান্স আছে। তো সেইটোত আপোনালোকে টেনশ্যন ল'ব দৰকাৰ নাই। তো 5 মাৰ্কছ হ'লে যিহেতু আপোনালোকে 3-4ৰ ভিতৰত সিমানটো এটা মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হৈছে, তো 15 মাৰ্কছৰ হ'লেও আপোনালোকে মিনিমাম 10 মাৰ্কছ এটা স্ক'ৰ কৰিবই, তাতকৈ তলত আপোনালোকক হয়তো নিদিয়ে। তো সিমানটোৱে। তো মই পাছত ইয়াত ডিটেইল সহকাৰে ইয়াৰ এক্সপেক্টেড কাট অফ এটা উলিয়াই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিম। তো বৰ্তমান এইটো এটা জনাই থ'লোঁ মই।